কিছুমান মানুহ বিৰাটে জ্বলিছে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তা দেখি পেলাই যে আমাৰ অসমৰ কিছুমান মিনিষ্টাৰ তেওঁলোক চাগে এক্টৰ নেকি কাৰণ তেওঁলোকে যি ডায়লগ লিখে বাপৰে বাপ ফেচবুক পোষ্টত কথাটো হ'ল যে ঠিক আছে মই বাৰু ভিডিঅ'টো ভালদৰে চোৱা নাই কিন্তু তাতে এটা পোষ্ট দেখিলো মই আৰু সেই পোষ্টটোত কৈছে যে লিখিছে যে ৰাহুল গান্ধীয়ে আমাৰ অসমৰ গামোচাখন অপমান কৰিছে ঠিক আছে যদি অপমান কৰিছে তেওঁ বহুত বেয়া কৰিছে কিন্তু মই ভিডিঅ'টো ধৰকচোন মই ভিডিঅ'টো ভালকৈ মই দেখা নাই যিজন মানুহে পোষ্টটো দিছে তেওঁ এজন ইমান ডাঙৰ মিনিষ্টাৰ এজন ইমান ডাঙৰ পাৱাৰফুল মানুহ এজন তেওঁ যদি এইবোৰ বস্তু লিখে এইবোৰ বস্তু কয় ভাল দেখে নেকি কওকচোন এতিয়া এনেকুৱা হৈছে আগতে যেতিয়া আমি নিউজ চাইছিলো সৰুতে আমি নিউজ চাওঁতে নিউজত আমি পাইছিলো জেনেৰেল নলেজ পাইছিলো নিউজত ধৰকচোন যি বস্তু দেখায় সেইবোৰ বস্তু আমি ধৰকচোন আমি পৰীক্ষাত আমি লিখো পৰীক্ষাত আহে সেইবোৰ বস্তু পালে কম্পিটিশন এক্সামত সেইবোৰ বস্তু আহে কিন্তু আজিকালি এনেকুৱা হৈ গৈছে পলিটিচিয়ানবোৰে এনেকুৱা কাণ্ড কৰি দিয়ে যে নিউজৰ মানুহৰ উপায় নাই যে সেইবোৰ বস্তু দিবলগীয়া বাধ্যত পৰি যায় তেওঁলোকে চ' মোৰ এনেকুৱা লগা হৈছে যে আমাৰ অসমৰ মিনিষ্টাৰ কিছুমান এতিয়া চিনেমা এক্টৰ হৈ গৈছে তেওঁলোক এক্টিং কৰিব লাগে কাৰণ ফেচবুক খোলো বা ইনষ্টাগ্ৰাম খোলো অকল ডায়লগে শুনো নিজৰ অলপমান সেইটো গ্ৰেভিটিটো ৰাখিব লাগে আৰু এইবোৰ এনি টাইম এইবোৰ ফটো আমি কৰি থাকিব নালাগে মই ভাবো আৰু আমাৰ অসমৰ ৰাইজে কি ভাবে প্লিজ মোক কমেন্ট কৰি জনাব জয় আই অসম